হুজাইত একাংশ বালি মাফিয়াৰ দৌৰাত্মৰ বাবে কপিলী নৈ এতিয়া সংকটৰ গ্ৰাসত অভিযোগ মতে হুজাইত একাংশ বালি মাফিয়াই চলাই আহিছে বালিৰ অবৈধ মহল এই মহলসমূহৰ অবৈধ খননৰ ফলত কপিলী নৈ গতিপথ সলনি হোৱাৰ উপক্ৰম হৈছে জানিব পৰা মতে হুজাই জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে গঢ়ি উঠিছে বিভিন্ন বালিৰ মহল হুজাই যমুনাচিত অঞ্চলত নীতি বৰ্হিভূতভাৱে বালিৰ মহল পাতিছে বালি মাফিয়াই লৈ পেলাই কাক দিছে আপুনি আপোনালোকক দিম যেহেতু আমি ইয়াত বালি এটা মহল চলি আছে জানো আহিছো বাতৰি সংগ্ৰহ কৰিবলৈ আপুনি দেখিছো আমাৰ ফটো লৈছে কিয় লৈছে আৰু নাই 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 মই লোৱা নাই মহল কাৰ মই নাজানো মই ইয়াৰ মানুহ নহয় ফটো কিয় উঠালে আপুনি মাটিৰ মালিক বুলি ফটো আপোনাক মই মিডিয়া মানুহ চিনি পাওঁ তাৰ কাৰণে উঠাইছো আপোনালোকে ক'লে এইটো আপোনাৰ মাটি হয় মাটিৰ নাই নাই মই মাটিৰ মালিক নহয় এই মহলবোৰে অবৈধভাৱে নিতৌ 50ৰ পৰা 100 গাড়ী বালি ভৰ্তি ট্ৰাক ডাম্পাৰ ট্ৰেক্টৰেৰে হুজাই বিভিন্ন ঠাইলৈ বালি সৰবৰাহ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰাস্তা বেয়া হৈছে কথাটো কেনেকৈ ক'ম আমি আমাৰ ক'বলৈতো সাহসে নাই এতিয়া এই জায়গাটোৰ নামটো কি এইখনৰ এইটোৰ নাম হ'ল যমুনাচিত লংকাজান যমুনাচিত হয় ইয়াত যে বালি উঠাই আছে কোনে উঠাই আছে সিহঁতে নাজানো সিহঁতে বোলে কিবা চৰকাৰৰ কিবা অনুমতি লৈ ফালে বোলে উঠাইছে কিমান দিনৰ পৰা চলি আছে বালি প্ৰায় এমাহ হৈ গ'ল নেকি এমাহ হৈ গ'ল এমাহৰ পৰা চলি আছে ইয়াত এই অবৈধ বালি মহলৰ পৰা বালি সৰবৰাহ কৰিবলৈ দুটাকৈ বন বিভাগৰ কাৰ্যালয় পাৰ হ'ব লাগে তথাপিও চকুমুদা কুলিৰ ভাৱত বন বিভাগ ফলত ধ্বংসৰ পথলৈ গতি কৰিছে হুজাই ঐতিহাসিক কপিলী নৈ বালি মাফিয়াই পানীৰ সোঁত বন্ধ কৰি কপিলী নৈ বুকুত বান্ধি কাৰ্বি আংলঙলৈ ঠেলি দিছে পানীৰ সোঁত ফলত অন্ধকাৰ হৈ পৰিছে কৃষকৰ ভৱিষ্যত আৰু এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সচেতন মহলত এতিয়া বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ডিএফও ছাৰ ৰেঞ্জাৰ ছাৰ সিহঁতে জানে বালি মহল চলে বুলি জানে আপোনাক কৈছে নেকি একো কোৱা নাই আপুনি এই সাব ফৰেষ্ট বিটৰ কি পোষ্টত আছে আপুনি FDP আচ্ছা আপুনি এই চাৰ্জত আছে এই কেম্পটো আপোনাৰ সন্মুখৰ ফালে গাড়ীটো গৈ আছে সত্য বালি মহলটো আছে সত্য চলি আছে বৈধ নে অবৈধ আপুনি সেইটো জানে না একো কাগজ পত্ৰ দিয়া নাই ক'ব নোৱাৰো মই কিন্তু বালি মহলটো চলি আছে আজিৰ পৰা ষ্টাৰ্ট হৈছে আপুনি যি হওক বন বিভাগৰ লোক হয় আপুনি জানে যে চলি আছে আপোনাৰ নামটো তগৰ পাটৰ হুজাই পৰা ৰাহুল চৰকাৰৰ ৰিপৰ্ট এনি ভাৰত 24 নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত